বন্ধুসকল সিনিয়ৰ্ছ জুনিয়ৰ্ছ সকলোটি ভালে আছে নহয় ভালে থকাটো সদায় কামনা কৰোঁ দেই আছো ময়ো এক প্ৰকাৰ ভালে আছো একদম পাৰফেক্টলি ভাল বুলি নকব আৰু আছো সময়ৰ লগত খোজ মিলাই এই অক্সিজেনৰ কাৰণে বুজিছেনে চাইনাৰ অক্সিজেন লম নে ইণ্ডিয়াৰ অক্সিজেন লম এনেকুৱা মাজতে পৰিস্থিতি এটা গ'ল সেইকাৰণে বোলো আজি আপোনালোকক তাৰে অলপ আভাস দিওঁ বুলি আগবাঢ়িছোঁ যেহেতু চাইনাৰ এপছবিলাকতো ইণ্ডিয়াত বন্ধ কৰিলে চাইনিজ বস্তু বৰ্জন কৰিব লাগে বুলি কৈছে এতিয়া দেৱালী আহিলে দেৱালীটো চাইনিজ পতাকা লাইট আমি ল'ব নালাগে বুলিয়ে ক'ব কৈ আছে ইমান দিনে লগে লগে চলিও আছে চাইনিজ কিন্তু ইণ্ডিয়ানটো ইণ্ডিয়ান হুড আমি ইণ্ডিয়ান উই আৰ অল ইণ্ডিয়ান এণ্ড প্ৰাউড অফ আৱাৰ কাণ্ট্ৰি নহয় জানো কিন্তু এই কিছুমান এছেঞ্চিয়েল ছাৰ্ভিচত কোনটো ল'ম কোনটো নল'ম মই তাকে সেইদিনা অক্সিজেনৰ কথা মনলৈ আহোঁতে কি ক'ম আৰু চাইনা লৈ ল'লোঁ চাইনা লোৱাৰ পিছত কি হ'ল আহকচোন কাহিনীটো চাওঁ বন্ধুসকল পৃথিৱীত যে অক্সিজেন নাইকিয়া হ'ব কাহিনীতহে শুনিছিলোঁ ছায়েন্স ফিকশ্যনবিলাকত হলিউডৰ ফিল্মত শুনিছিলোঁ কিন্তু অক্সিজেন নোহোৱা অৱস্থা এতিয়াই হ'লেই অক্সিজেন হোৱা পাই আছোঁ নে নাই পোৱা নে এইবোৰ চাবৰ কাৰণে অক্সিমিটাৰ এটা বৰ দৰকাৰী হৈ পৰিছে আজিকালি বিশেষকৈ যাৰ ঘৰত ক'ভিড পেচেণ্ট আছে ক'ভিড পেচেণ্ট হয়তো 10 ঘৰ মানুহৰ ভিতৰত এঘৰততো ক'ভিড পেচেণ্ট আজিকালি নিশ্চয় আছে পেকেটিংটোৰ ওচৰত লগতে এখন ডেলিভাৰী চালান দি দিছে কেছ অন ডেলিভাৰী আছিলে মোৰ 899 টকা লিখা আছে মানে উইথ কেৰিং চাৰ্জ মই এইটো ভালে পাইছোঁ কাৰণ লোকেল মাৰ্কেটত 1000 1200 2000 2500 3000 লৈকে এই অক্সিমিটাৰ পোৱা যায় বুলি শুনিছোঁ কিন্তু ভাবিলোঁ সেইদিনা ফেচবুকতে আহি আছে অক্সিমিটাৰ এটা লাগে আমাৰ ঘৰত যিহেতু ক'ভিড পেচেণ্ট আছেই সেইকাৰণে তাতে অৰ্ডাৰ কৰি দিলোঁ কেছ অন ডেলিভাৰী হিচাপে এই যিখন চালান আছে এই চালান কপিটোত দেখিছেনে নাই আপোনালোকে এইটো স্বদেশী বুলি লিখা আছে ইণ্ডিয়ান যিটো চাইনাত বনায় সেইটো আজিকালি মেক ইন ইণ্ডিয়াত স্বদেশী বা ইণ্ডিয়াতে বনোৱা হিচাপত স্কিল ডেভেলপমেণ্টৰ যিবিলাক ট্ৰেইনিং হৈছিলে এইবিলাকত ইণ্ডিয়াতে আজিকালি বহুত বস্তু বনাইছে আৰু চাইনিজ এপছটোতো চাইনিজবিলাকৰ যিবিলাক প্ৰডাক্ট থাকে সেইবিলাক নিড বেছড হয় কিন্তু তেওঁলোকৰ বস্তুবিলাক ডিউৰেবল নহয় সেইটো আমিও জানো সেইকাৰণে আজিকালি আমি সকলোৱে ইণ্ডিয়ান প্ৰডাক্টবোৰ বেছি প্ৰিফাৰ কৰোঁ আৰু সেইটো প্ৰিফাৰ কৰাও দৰকাৰ ইয়াত চাওক লিখা আছে পালছ অক্সিমিটাৰ এইফালে কিন্তু একো নাই দৰ দাম একো নাই তাত চাওক পালছ অক্সিমিটাৰ দাম চাম লিখা নাই আমাৰ এনেই ৰিটেইল প্ৰাইচৰ যিবিলাক ফাৰ্মাচীৰ পৰা আমি কিনো তাতেতো বস্তুবিলাক থাকে তেনেকৈ লিখা এইটো চাওক এই বস্তুটো ইমান সামান্য এটা বস্তু তাৰ কামটো কিন্তু অসামান্য আমি যে এই পৃথিৱীত থাকি অক্সিজেন চাৰিওফালে অক্সিজেনৰ সাগৰত ডুব গৈ থাকিও অক্সিজেন নাপাওঁ বডিয়ে যে অক্সিজেন টানিব নোৱাৰা হৈ যায় এই সামান্য বস্তুটোৱে এটা অসামান্য কাম কৰে তাকেহে ভাবি আচৰিত লাগে এইটো বেটাৰী অপাৰেটেড চাওক ইয়াৰ লগত কিছুমান বেটাৰী দিছে এক পেয়াৰ বেটাৰী অৱশ্যে এই ক'লা পেয়াৰৰ বেটাৰীটো এই ক'লা দুটা অক্সিমিটাৰটো লগতে অহা আৰু গল্ডেন কালাৰ মোৰ বাওঁ হাতৰ যিটো সেইটো কিন্তু মই এক্সট্ৰাকৈ কিনা আমাৰ জীৱনটোত যে আৰু কেনেকুৱা বস্তু আৰু ব্যৱহাৰ কৰিব লাগিব ঠিক নাইকিয়া হৈছে দেই তাৰ লগতে এইখন চাওঁ এখন ষ্টিকাৰ এখন QC পাছ বুলি লিখা আছে ইয়াত কিন্তু আচৰিত কথা সেইবিলাক দেখিলেনে সেইবোৰ চাইনিজ নে জাপানীজ আখৰহে ওলাইছে কিন্তু IITian গুৱাহাটী IITian ইণ্ডিয়া এনেকুৱা বুলি যিটো মই এড পাইছিলোঁ ফেচবুকত তাত স্বদেশী বুলিও লিখা আছিলে ইণ্ডিয়ান বুলি কিন্তু এনেকুৱাও হয় কেতিয়াবা
পৃথিৱীৰ য'তে প্ৰডাকশ্যনবিলাক নহওক ব্ৰেণ্ডবিলাকৰ য'তে নাম নিদিয়ক কিন্তু মেক্সিমাম বস্তুৱেই চাইনাত সৰু সৰু ভিতৰৰ পাৰ্টছবিলাক নিৰ্মাণ কৰে তাত হয়তো লেবাৰ কষ্টবিলাক কম কাৰণে নেকি ইয়াৰ ভিতৰত এইখন মেনুৱেলছ দিয়া আছে হাউ টু অপাৰেট এই অক্সিমিটাৰটো আপোনালোকৰ হয়তো বহুতেও ব্যৱহাৰ কৰিবলগীয়া হোৱা নাই কৰিবলগীয়া হওক এনেকুৱা এটা পজিশ্যন নাহওক কিন্তু বস্তুটো আমাৰ কাৰণে নতুন এটা ধাৰণা হৈছে সেইকাৰণে মই ঘূৰাই মেৰাই গোটেই বস্তুখিনি চাই লৈছোঁ হাউ টু অপাৰেট মেনুৱেলখনত কি কি লিখা আছে এই ক'লা বেটেৰী দুটা তাৰ লগতে অহা বেটেৰী দুটা মই ইয়াত এতিয়া ফিট কৰি ল'ব লাগিব এইটো ভালে আছেনে নাই সেইটো চাই ল'ব লাগিব কাৰণ আছে গৰু নাবাই হাল হোৱাতকৈ নোহোৱাই ভাল বহুতে কয় হোৱাত আছে গৰু নাবাই হাল থকাতকৈ খাই পেলোৱাই ভাল এনেকুৱা এতিয়া মই বেটেৰীকেইটা তাতে লগাই চাওঁ ৰ'ব কেনেকুৱা হয় কেনেকৈ অক্সিমিটাৰে কাম কৰে আপোনালোকে চাবচোন এই বেটেৰী কেচিঙৰ তাত নিৰ্দিষ্ট জেগা আছে চাওক সেইকেইটা প্লাছ মাইনাছ দিয়া আছে দুটা বস্তু দুফালে দুটা খাজ আছে দেখিছেনে এই দুটা বেটেৰী কোম্পানীৰ মানে প্ৰডাক্টটোৰ লগতে অহা বেটেৰী দুটা লগাব লাগিব এই জৰিডাল মই নিজে লগাই লৈছোঁ অৱশ্যে পেকেটিঙৰ লগতে আহিছিলে খোলা আছিলে জৰিডাল লগোৱাটো জৰুৰী আৰু এইকেইটা পইণ্ট এইকেইটা প্লাছ পইণ্ট প্লাছ আৰু সিফালে স্প্ৰিঙৰ নিচিনা আছে সেইখিনি স্প্ৰিং আমাৰ টৰ্চবিলাকত যেনেকৈ থাকে এই স্প্ৰিঙৰ ফালে মই নিগেটিভটো দিলোঁ মাইনাছটো দি এইটো বেটেৰী লগাই দিওঁ এতিয়া ৰ'ব এই লগালোঁ বেটেৰীটো লগালে গম পাম বস্তুটো কিমান ফাংচনেল কিমান কেনেকুৱা কাৰ্যক্ষমতা আছে বেটেৰী লগোৱাৰ পিছত এই সৰু বুটামটোতে টিপা মাৰি দিলে চাগে ই জীৱন্ত ৰূপত ধৰা দিব টিপিছোঁ ক'তা সাৰ সুৰ একো নাইচোন কি হ'ল আঙুলিত ভৰাই দিলে ওলাব নেকি কিবা পাৱাৰ ডিছপ্লে নাইতো আৰে এনেকৈতো লগায় এনেকৈ লগোৱাৰ পিছত ইয়াততো ডিছপ্লে হ'ব লাগে বেলেগক দেখিছোঁ এফালে পালছ দেখুৱাই এফালে অক্সিজেনৰ মাত্ৰা দেখুৱাই বেটেৰীকেইটা ভালকৈ লাগিলে নাই বাৰু বেটেৰীকেইটাতো ভালকৈ লাগিছে क्या हो गया रे भैया धोखा तो नहीं हुआ साला ससुरा कौन सा सामान भेज दिया रे से কি হ'ব কি নাই এনেকুৱাটো ধোকা মই কম খাইছোঁ দেই কিছুমান অনলাইন বস্তু এবাৰ জোতা আনিছিলোঁ জোতাৰ চাইজটো অলপ সৰু হোৱাত দুবাৰো বদলাই দিলে কিন্তু এইটোতো গেৰাণ্টি আছে বুলি কৈছে যিয়ে নহওক মই ৰাতিলৈ কল কৰিলোঁ ডেলিভাৰী বয়ৰ কোৰিয়াৰ ছাৰ্ভিচটোক তাৰপিছত সি ক'লে বোলে কালিলৈ ঘূৰাই দিব কালিলৈ বুলি ফোন কৰোঁতে ফোনটো সি ৰিচিভ নকৰে আকৌ নেক্সট দিনা ৰাতি ফোন কৰিলোঁ ফোনটো সি ধৰি ক'লে নাই দিনত বিজি থাকোঁ কালিলৈ কৰিব আকৌ কালিলৈ মই লগতে লৈ আহোঁ অফিচলৈ আহোঁতে সেইটো লৈ আনি বেগত থৈ তাক ঘূৰাই দিবলৈ সি কিন্তু ডেলিভাৰী বয়টোৱে ধৰা নিদিয়া হ'ল ইতিমধ্যে মই ফেচবুকত আকৌ তাৰ এডভাৰটাইজ দেখিছোঁ IITian ইণ্ডিয়া নে কিবা এনেকৈ বুলি দিছে আপোনালোকেও দেখিছে চাগে সেইটো এডভাৰটাইজ দেখিছোঁ মানুহে কমেণ্টো দিছে বিভিন্ন কিছুমানে ভাল পাইছোঁ কিছুমানে কৈছে ভাল নহয় এইটো ময়ো তাতে কমেণ্ট কৰিলোঁ যে মোক এনেকুৱা চিটিং কৰি দিলে এইটো বেয়া বস্তু দিলে মই এইটো ইণ্ডিপেণ্ডেণ্ট ভ্লগাৰে হয় মই ফেচবুকত দি দিম আপোনাৰ এণ্টি প্ৰপাগাণ্ডা কৰি দিম এই কোম্পানীৰ এগেইনষ্টত মোক এইটো ৰিপ্লেচ কৰি দিয়ক তেতিয়া লগে লগে মেছেজৰ ৰিপ্লাই আহিলে যে আপুনি এটা ৱেবছাইটত যাওক ৱেবছাইটটোত গৈ মই ইমেইল কৰিলোঁ এইটো ৰিপ্লেচমেণ্ট কৰি দিয়ক কিন্তু একোটা আৰু ৰিপ্লাই নাপালোঁ মনটো আৰু বৰ দুখে লাগি থাকিলে যিটো এচেঞ্চিয়েল বুলি দৰকাৰ সেইটোকে কিনিছিলোঁ তাকো ইণ্ডিয়ান বুলি কিনিছিলোঁ ভিতৰত দেখিছোঁ চাইনিজ ষ্টিকাৰ ওলাইছে কি কৰা যায় এনেকৈ ভাবি থাকোঁতেই
এই ঘৰৰ পেচেণ্টৰ কমপ্লেক্সিটি ওলাই গ'ল নহয় শনিবাৰৰ দিনটোত। বুকুখন বিষাইছে, পিঠিটো বিষাইছে বোলে, উশাহটো জোৰে জোৰে ল'বলগীয়া হৈছে। কি হ'ব এতিয়া? অক্সিমিটাৰটো নাই, যিটো আনিছিলোঁ সেইটো বেয়াই হ'ল। ওলালোঁ গাড়ী লৈ গুৱাহাটী ফাৰ্মাচীত ক'ৰবাত পাওঁ নেকি বুলি ওলাওঁতেই ইফালে ইমাৰ্জেঞ্চি হ'ল মিকি। আপোনালোকক যে দেখুৱাইছিলোঁ মিকিৰো দুদিনমানৰ পৰা খোৱা বোৱা বন্ধ। বোলো ভেটেনেৰীটো যাওঁ, মানুহৰ ফাৰ্মাচীটো এইটো লৈ লওঁ। প্ৰথমেই মানুহৰ ফাৰ্মাচীতে সোমাই দৰদাম কৰিলত এটা অক্সিমিটাৰ দিলে। অক্সিমিটাৰটো আনিবলৈ আমাৰ ক'ভিড পেচেণ্টে নামি গ'ল গাড়ীৰ পৰা। মোৰ লগত আকৌ কুকুৰ 4-ঠেঙীয়া পেচেণ্ট গাড়ীৰ ভিতৰত, দুইজন ওলাই যাব নোৱাৰি। ৰাতিপুৱা চৌফলীয়া ৰ'দ ওলাইছে। ইফালে লখৰা চাৰিআলিতে মই গাড়ী পাৰ্ক কৰিলোঁ। শ্ৰীমতী গ'ল ওচৰৰ ফাৰ্মাচীৰ পৰা সেইটো আনিবলৈ। দৰদাম কৰি মোক জনালে বোলে 2500 টকা লিখা আছে, দিব পাৰিব 2400 টকাত। মই বোলো লৈ আনা। ৰৈ আছোঁ ৰ'দতে। গাড়ীৰ ভিতৰত কুকুৰ মানুহ দুইটা। দেখিছোঁ মানুহো নাহে, অক্সিমিটাৰো নাই পোৱা। সি সন্দেহে লাগিলে। বোলো বুকু চকু বিষ হৈ আছে, অক্সিজেন আকৌ কমি গৈ তাতে ঢলি পৰিলে নেকি। নামি গাড়ীৰ পৰা যাবলৈ লওঁতে দেখিছোঁ আহি আছে পেকেটটো লৈ। দেখুৱালে বোলে কিয় দেৰি হ'ল বোলে, লগত বেটাৰী নিদিয়ে, বেটাৰী আকৌ বেলেগৰ পৰা কিনি আনিবলগীয়া হৈছে। বেটাৰী বোলে অলপ ভাল কোৱালিটিৰ বেটাৰীহে তাত লগাবলৈ কৈছে। আৰু বেটাৰী লগাই টেষ্ট কৰাই আঙুলিত ভৰাই দি পঠিয়াইছে। মই বোলে আঙুলিত ভৰাওঁতে কিমান পালে? বোলে 99 পাইছে। পালছ ৰেটটোহে অলপ বেছি পাইছে, 88 নে কিমান। সেইটোহে অলপ চিন্তা হ'ল। মই বোলো ঠিকে আছে, তেতিয়াহ'লে তোমাৰ অক্সিজেন লেভেল কমা নাই, নৰ্মেলে আছে। এতিয়া বিষটো কেনেকুৱা? বিষটো কৈছে মোৰ বুকুৰ পৰা বিষটো পিঠিৰ ফালে অলপ গৈছেগৈ, পিঠিৰ ফালৰ পৰা অলপ তললৈ নামি যোৱা যেন লাগিছে। আৰু আমাৰ পেচেণ্টে কৈছে মোৰ পালছ বিট বেছি পালে তাৰমানে হাৰ্টৰে কিবা কমপ্লেক্সিটি থাকিব পাৰে দেই। মই বোলো অক্সিমিটাৰটোৱে যদি অক্সিজেনৰ পৰিমাণটোৱে নৰ্মেলাইজ কৰি দিলে, তেতিয়াহ'লে পালছ বিটটো জুখিবলৈ বেলেগ এটা মেচিন লাগিব নহয়। বোলে ইয়াতে পালছটো ওলাই নহয়, পালছটো ইয়াতো চাই দেখিছোঁ বোলে বেছি হৈছে। সেইটো কাৰণেহে চিন্তা হৈছে। চিন্তাটো মোৰো হৈছে বাৰু, আৰু লগতে মনটো বেয়াও লাগিছে। 900 টকীয়া অক্সিমিটাৰটোৰ ঠাইত এতিয়া 2500-2400, তাৰমানে 3400-500 মান মোৰ অক্সিমিটাৰৰ কাৰণেই গ'ল। তেওঁ কৈছে বোলে নাই ঠিকে আছে বোলে, এতিয়া সেইটো বেয়াটো বেয়া আৰু ভাল এটা আহিলে উপায়টো নাই। ঘৰত আনি দুইটালৈ কম্পেয়াৰ কৰি চালোঁ। কম্পেয়াৰ কৰি চাওঁতে দুইটাৰে তেওঁ ক'লে বেটেৰীকেইটা আকৌ লগাই চাওকচোন, এইটো বেটেৰী বোলে অলপ পাৱাৰফুল বেটেৰী, এই ব্ৰেণ্ডটোহে লগাবলৈ দিছে। তো বেটেৰীকেইটা লগাবলৈ মই বোলো বেটেৰীটো মই আমাৰ পেকেটৰ বাহিৰৰ বেটেৰী, নতুন আমি বেটেৰী, বেলেগ আনি থোৱা পেঞ্চিল বেটেৰী, সেইকেইটাও লগাই চালোঁ, সেইকেইটাটোতো কাম নাই। তাকে শ্ৰীমতীয়ে কৈছে আপুনি সস্তালৈ চাওঁতে দেখিছে নাই, এতিয়া বোলে মই চাই মেলি আনিলোঁ, এইবিলাক লোকেল ফাৰ্মাচীতে কিনিব লাগে, কমপ্লেইন হ'লেও কথা নাই, ঘূৰাই দিব পাৰি। এইটো এতিয়া অনলাইন আপুনি ঠগন খাই গ'ল, ক'ত ঘূৰাই দিব? মই বোলো ঠগন মই এতিয়া দুফালৰ পৰা খালোঁ। এতিয়া দুইটা কম্পেয়াৰ কৰি চাওঁ। কম্পেয়াৰ কৰি চাই দেখিছোঁ দুইটাৰে এইটো ফাৰ্মাচীৰ পৰা কিনাটোৰ পেকিংটোত ছবি তবিবিলাক বেছি ধুনীয়াকৈ দিয়া আছে, ট্ৰু মিটাৰ লিখা আছে। ইয়াততো অকল পালছ অক্সিমিটাৰহে লিখা আছে। আৰু বাকী ইনষ্ট্ৰাকশ্যন ঘূৰাই মাৰাই পেকেটটো চাইছোঁ, পেকেটটো ইণ্ডিয়ান আৰু ফৰেন মানে চাইনিজ, কিন্তু মইতো ইণ্ডিয়ান বুলিয়ে কিনিলোঁ, ইণ্ডিয়ান বুলি এড আহি আছিলে।
লোকেল ফাৰ্মাচীৰ পৰা কিনাটোতো পেকেটটোত ধুনীয়াকৈ টেকনিকেল স্পেচিফিকেশ্যন আছে, দাম লিখা আছে, 2500 লিখা আছে, কি আছে তাত বস্তু ভিতৰত চব লিখা আছে। কিন্তু অনলাইন কিনাটোতো নাছিলে। কিন্তু ৰৈ গছৰ উৰটো কি হ'ল জানেনে? লছ বুলি ভাবি থাকোঁতে ডাবুল লাভ হ'ল। কেনেকৈ? এই যে বেটাৰী লগোৱা পজিশ্যনটো দুইটা অপজিট ডাইৰেকশ্যনত ল'ব লাগে, দুইটা ছেইম ডাইৰেকশ্যনত লগালে নহ'ব। স্প্ৰিঙৰ ফালে এবাৰ পজিটিভ লগাব লাগিব আৰু আনটো স্প্ৰিঙৰ অপজিটত পজিটিভটো লগাব লাগিব। তাৰমানে দুইটা বেটাৰী দুইটা মূৰ একেফালে থাকিব নালাগিব, গম পালেনে? তাৰমানে ইণ্ডো চাইনা ভাই দুয়োটাতে অক্সিজেনৰ মাত্ৰা একেই পায়। কিন্তু চাইনাই যিটো আমাক ধামাকা দি থৈছে, কেনেকৈ বিশ্বাসত লোৱা যায় হে বন্ধুসকল, নহয়নে বাৰু?